হুঁশিয়ার হুঁশিয়ার অহংকারে ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও অহংকারে এনকাউন্টার করো এনকাউন্টার করো জয় শ্রীরাম জিন্দাবাদ 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 অহংকারে ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও অহংকারে ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও অন্য পুলিশ হাই 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 রাষ্ট্রপতি জিন্দাবাদ 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 অহংকারে ফাঁসি দিও ফাঁসি দিও ফাঁসি এই আগষ্ট মাহৰ 12 তাৰিখে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কোয়া থানাত এটা গোচৰ ৰুজু কৰিছিল যে লাচি বিষ্ণুপুৰ 203 নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিনাতুল হুছেইনে সেই একে স্কুলৰে 11 বছৰৰ এটা হিন্দু কিশোৰী ছোৱালী হিন্দু ছাত্ৰী এটাক তেওঁ মানে শাৰীৰিকভাৱে তেওঁ যৌন নিৰ্যাতন চলাইছে। তাৰ পিছত 12 তাৰিখে কোয়া থানাত এজাহাৰ দিয়াৰ পিছতো আজি 18 দিনলৈকে যে ৰঙিয়া প্ৰশাসনৰ গা লৰা নাই, তেখেতসকলে সেই অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই ঘটনাৰ প্ৰতিবাদত আমি আজি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এই জোৰ সমাজৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি ৰাতিপুৱাও এক প্ৰেছ বাৰ্তা আমি কৰিছিলোঁ, তাৰ পিছত আমি দ্বিতীয় কাৰ্যসূচী এই জোৰ সমাজল আমি উলিয়াইছিলোঁ। ইমানৰ পিছতো যদি ৰঙিয়া প্ৰশাসনে আগন্তুক 24 ঘণ্টাৰ ভিতৰত যদি এই অপৰাধী শিক্ষকজনক কৰায়ত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে আমি অহা শনিবাৰে মানে পৰহি 31 আগষ্টৰ দিনা ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সমগ্ৰ ৰঙিয়া মহকুমা আমি বৰদৰ আহ্বান জনাইছোঁ। আমি সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যে কণমানি 11 বছৰীয়া শিশুটিৰ ন্যায়ালকে সমগ্ৰ ৰক্ষীবাসীয়ে এই বন্ধ পালন কৰি ৰঙিয়া প্ৰশাসনৰ যি কুম্ভকৰ্ণৰ যি নিদ্ৰা, এই নিদ্ৰা তেখেতসকলে ভাঙি দিয়ক আৰু এই যে 31 তাৰিখৰ যি বন্ধৰ কাৰ্যসূচী, এই বন্ধৰ কাৰ্যসূচী আপোনালোকে পালন কৰক। ধন্যবাদ।